वेलकम टू माय यूट्यूब चैनल HR एजुकेशनल हब मरমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম আজমল সুপাৰ 40 যেটো সেকেন্ড ফেজ এক্সাম হৈ গল হে এক্সামৰ যেটো কোৱেশ্চন পেপাৰ আছে হে কোৱেশ্চন পেপাৰখন আজি আমি ম্যাথছৰ যেটো কোৱেশ্চন আছে যিকেটা কোৱেশ্চন আছে হে কোৱেশ্চন কেটা আমি সলিউশন কৰিম মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইংলিশ আৰু তোমাৰ সায়েন্সৰ কোৱেশ্চন গুটিকেটা মই অলৰেডি আপলোড কৰিছো তোমালোকে যদি ভিডিও চোৱা নাই তেতিয়াহলে তোমালোকে ভিডিও চাই লোৱা প্লেলিষ্টত দিয়া আছে মনৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে ইয়াৰ পিছত যিকেটা তোমাৰ সলিউশন পাবা বা যিবোৰ ভিডিও পাবা গুটেইখিনি ভিডিও তোমাৰ অনলি মেম্বাৰ কৰা থাকিব গতিকে তোমালোকে মেম্বাৰশিপ লোৱা মেম্বাৰশিপ ললে তোমালোকে গুটেইখিনি পাই যাবা তোমালোকৰ যেটো ফেজ 3 এক্সাম হ'ব ফেজ 3 হেতু তোমাৰ 6 তাৰিখে এক্সাম হ'ব আৰু কি সিলেবাস লাগিব গুটেইখিনি সিলেবাস আপলোড কৰা আছে আৰু তুমি কেনেদৰে প্ৰিপেয়াৰ কৰিবা হেতু মই আপলোড কৰিছো তোমালোকে যদি ভিডিও চোৱা নাই তেতিয়াহলে তোমালোকে ভিডিও চাই লোৱা তো ফেজ 3 এক্সাম তো লাষ্ট এক্সাম হয় ইয়াৰ পিছত কিন্তু আৰু এক্সাম নহয় ফেজ 3 এক্সাম তো তোমালোকে ক্ৰেক কৰাৰ কাৰণে তোমালোকৰ এই কোৱেশ্চন পেপাৰবোৰ বহুত ইম্পৰ্টেন্ট হয় ইয়াৰ আগতে বহুত কেটা কোৱেশ্চন পেপাৰ মই সলিউশন কৰি দিছো যিবোৰ তোমালোকে ফ্ৰী অফ কষ্ট চাব পাৰিবা কিন্তু ইয়াৰ পিছত যিখিনি তোমালোকে পাবা গুটেইখিনি তোমালোকৰ অনলি মেম্বাৰশিপ কৰা থাকিব গতিকে মেম্বাৰশিপ ললেহে তোমালোকে ভিডিওবোৰ চাব পাৰিবা তো দেৰি নকৰাকৈ আৰম্ভ কৰিছো সো এনেকুৱা ধৰণৰ তোমাৰ কোৱেশ্চন আহিছে এটো ইংলিশৰ খিনি সলিউশন কৰা হৈছে অলৰেডি তাৰ পিছত তোমাৰ সায়েন্সৰ খিনি অলৰেডি সলিউশন কৰি দিছো তোমালোকে চাই লবা তোমালোকৰ কিন্তু সায়েন্সৰ এনেকুৱা ধৰণৰ কোৱেশ্চনৰ ফেজ 3 তো আহিব তোমালোকৰ ফাৰ্স্ট ফেজ আৰু সেকেন্ড ফেজত যিকেটা কোৱেশ্চন আছে গুটিকেটা কোৱেশ্চন মই অলৰেডি সলিউশন কৰি দিছো তোমালোকে যদি ভিডিও চোৱা নাই প্লেলিষ্টত গৈ ভিডিও চাই লোৱা তোমালোকে মেম্বাৰশিপ ললেহে তোমালোকে ভিডিওবোৰ চাব পাৰিবা তাৰ পিছত এটো তোমাৰ সায়েন্সৰ গুটিখিনি সায়েন্সৰ 60 টা কোৱেশ্চন আছে গুটিখিনি কোৱেশ্চন মই তোমালোকক অলৰেডি সলিউশন কৰি দিছো আজি আমি আলোচনা কৰিম ম্যাথছৰ খিনি ঠিক আছে ম্যাথছৰ যিকেটা কোৱেশ্চন আছে আজি আমি 10টা কোৱেশ্চন সলিউশন কৰিম ইয়াৰ পিছত খিনি তোমালোকে মেম্বাৰশিপ ললেহে তোমালোকে চাব পাৰিবা ভিডিও মই আপলোড কৰি থৈ দিম এতে তোমাৰ জেনাৰেল ম্যাথমেটিক্সৰ কি কোৱেশ্চন আছে জেনাৰেল ম্যাথমেটিক্সৰ কোৱেশ্চন কেটা সলিউশন কৰাৰ পিছত আমাৰ যিখিনি ৰিজনিং পাৰ্ট আছে হে ৰিজনিং পাৰ্ট খিনিও সলিউশন কৰিম আৰু যদি তোমালোকৰ PDF ফাইল লাগে তোমালোকে PDF ফাইল পাই যাবা 100% তোমালোকে হ্যান্ড ৰিটেন তোমালোকে PDF ফাইল পাই যাবা তোমালোকে এতিয়া জয়েন হোৱা মেম্বাৰশিপ লৈ লোৱা এতিয়া আমাৰ প্ৰথম প্ৰশ্নটো ইয়াতে কি কৈছে if the sum of square of LCM and HCF of two positive numbers is 3069 and their LCM is 57 more than their HCF then the product of two number is যদি দুটা ধনাত্মক সংখ্যাৰ লসাগু আৰু গসাগুৰ বৰ্গৰ যোগফল এটো 3609 হয় আৰু সংখ্যা দুটাৰ লসাগু গসাগুতকৈ 57 বেছি হয় তেন্তে সংখ্যা দুটাৰ পূৰণফল কিমান হ'ব এতে তোমাৰ দুটা সংখ্যাৰ LCM আৰু HCF তো আমাৰ দিয়াই আছে তো ইয়াতে যেটো আমাৰ HCF দিয়া আছে সেই যেটো LCM আছে LCM to HCF তকৈ তোমাৰ কি আছে 57 বেছি আছে গতিকে ইয়াতে আমি কি কৰিম এটা আমি লেট কৰিম ঠিক আছে লেট HCF is equal to x ঠিক আছে গতিকে LCM কি হ'ব তোমালোকে মোৰ লগে লগে লিখি যাবা কাৰণ মই স্কিপ কৰিব লগিয়া হ'ব তোমালোকে মোৰ লগে লগে লিখি যাবা আৰু যদি PDF ফাইল লাগে তোমালোকে PDF ফাইল লৈ লব পাৰা কিন্তু মেম্বাৰশিপ লব লাগিব তো LCM তো কি হ'ব LCM হ'ব x + 57 হয়নে কাৰণ তোমাৰ HCF তকৈ LCM তোমাৰ 57 বেছি আছে বুলি কৈছে তাৰ পিছত কি কৈছে যোৱা sum of square মানে x আৰু x + 57 ৰ স্কয়াৰ দিয়া আছে তোমাৰ কিমান এটো 3609 দিয়া আছে গতিকে আমি কি লিখিম ইয়াতে according to question ইয়াতে কি হ'ব এটো x স্কয়াৰ প্লাস এটো x + 57 হোল স্কয়াৰ ইজ ইকুয়াল টু কিমান দিয়া আছে 3609 আমাৰ দিয়া আছে এতিয়া তুমি এটো ভাঙি দিলে এটো তোমাৰ কি হ'ব x স্কয়াৰ প্লাস এটা আহিব তোমাৰ 2ab মানে 2ab আহিলে এটো আহিব 114x হয়নে প্লাস কি আহিব এটো আহিব 57 স্কয়াৰ ইজ ইকুয়াল টু 3609 এতিয়া x স্কয়াৰ আৰু x স্কয়াৰ মানে ইয়াত আছে তোমাৰ 2x স্কয়াৰ প্লাস এটো 114x হয়নে ইজ ইকুয়াল টু এটো হ'ব 3609 এটো 57 টো স্কয়াৰ কৰি ইফালে লৈ হাত নিগেটিভ হ'ব এটো তোমাৰ 57 ৰ স্কয়াৰ হৈছে তোমাৰ 3249 ঠিক আছে এতিয়া তুমি ইফালে 2x স্কয়াৰ প্লাস 114x এটো ইজ ইকুয়াল টু এটো 3609 ৰ পৰা 3249 গলে কিমান থাকিব 360 হয়নে এতিয়া তোমাৰ এটো এৰ পৰা তুমি 2 কমন লব পাৰা হয়নে 2 কমন ললে ইয়াতে কি থাকিব x স্কয়াৰ প্লাস ইয়াতে থাকিব 57x ইজ ইকুয়াল টু ইয়াতে কিমান থাকিব 180
হয়নে তোমালোকে এইখিনি লিখিলানে এতিয়া মই এইখিনি স্কিপ কৰি দিওঁ তো ইয়াৰ পিছত চোৱা এইখিনি আমি কি কৰিম মিড টাৰ্ম ফেক্টৰাইজেশ্যন কৰিম ইয়াতে 180 আছে আৰু ইফালে 57 আছে তো এইটো তোমাৰ কিমান যাব 180 আৰু ইফালে আছে 57 এইটো তোমাৰ 60 * 3 যাব হয়নে হয় 60 * 3 যাব গতিকে এইখিনি আমি মিড টাৰ্ম ফেক্টৰাইজেশ্যন কৰিলে এইটো আমি পাম x² প্লাস এইটো 60x minus 3x এইটো minus 180 ইকুয়াল টু কি হ'ব 0 এর উপর x কমন লয় ইয়াতে থাকিব x plus 60 আৰু ইফালৰ পৰা তুমি -3 কমন লয় ইয়াতে থাকিব x plus 60 ইকুয়াল টু কি হ'ব 0 গতিকে ইয়াৰ পৰা আমি কি পালো x plus 60 ইকুয়াল টু 0 or x minus 3 ইকুয়াল টু কি হ'ব 0 মানে এতে পাবা তুমি x ইকুয়াল টু -60 or x ইকুয়াল টু 3 এতে সব মাইনাস হ'ব নোৱাৰে কাৰণ ইয়াতে তোমাৰ পজিটিভ বুলি কৈ দিছে অলৰেডি পজিটিভ নাম্বার গতিকে এটো আমাৰ ইম্পসিবল হয় তো x ৰ ভ্যালু আমি কিমান পালো 3 পালো হয়নে গতিকে x মানে আমাৰ কি আছিল hf গতিকে hf আমি কিমান পালো 3 পালো গতিকে এলসিএম কিমান আছিল এলসিএম আছিল তোমাৰ কিমান এলসিএম আছিল তোমাৰ x + 57 তো এটো কি হ'ব 3 + 57 তো 3 + 57 মানে হৈছে 60 এতিয়া আমাৰ খুদিছে এই দুটাৰ প্ৰডাক্ট পূৰণফল কি হ'ব গতিকে এটো hf আছে 3 গতিকে 3 ইনটু আৰু এলসিএম আছে 60 গতিকে 3 ইনটু কি হ'ব 60 তো 3 ইনটু 60 কিমান হ'ব 180 গতিকে এটোৰ आंसर আহিব কিমান 180 आंसर আহিব ইয়াৰে সো এটো 3 নম্বৰ অপচনত আছে গতিকে 3 নম্বৰ অপচনটো কি হ'ব কারেক্ট অপচন হ'ব ইয়াৰ পিছত 82 নম্বৰ কোৱেশ্চনটো সোৱা এতে সোৱা এটো তোমাৰ এক্সপোনেন্টৰ যেটো ই আছে তোমালোকে চাই লবা কেনেকৈ প্ৰিপাৰেচন কৰিবা যেটো মই ভিডিও আপলোড কৰিছো তাতে মই তোমালোকক কৈ দিছো যে কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব এতে সো এটো কি আছে 6 to the power n divided by 30 to the power n এটো 2 to the power n divided by এটো আছে 3 to the power n into 2 to the power 3n আৰু ইফালে আছে 3 to the power 3n হয়নে ইয়াতে সো তোমাৰ এইখিনি পার্ট তুমি সেম টু সেম রাখা ঠিক আছে তো এটো হ'ব তোমাৰ 6 to the power n divided by 3 to the power n multiplied by ইফালে সো এটো 2 আছে ইফালেও 2 আছে গতিকে এটো তোমাৰ ওপৰত গলে মাইনাস হৈ যাব তো 2n মাইনাস কি হ'ব এটো 3n হ'ব এটো মাল্টিপ্লাইড বাই ইফালে তোমাৰ 3 আছে এটো হ'ব তোমাৰ 3n মাইনাস কি হ'ব 2n হ'ব হয়নে গতিকে ইফালে তুমি কি পাবা এটো তুমি এটো পাবা 1/5 হোল টু দি পাওয়ার কি হ'ব n হ'ব মাল্টিপ্লাইড বাই এটো তোমাৰ কিমান আহিব এটো আহিব 2 দি পাওয়ার -n মাল্টিপ্লাইড বাই ইফালে আহিব 3 টু দি পাওয়ার কি আহিব n আহিব হয়নে তো ইফালে তোমাৰ থাকিব এটো তোমাৰ 3 টু দি পাওয়ার n টু ওপৰত ৰৈ গল আৰু এটো তোমাৰ তলত আহিব এটো তলত আহিলে এটো থাকিব তোমাৰ 5 টু দি পাওয়ার n ইনটু 2 দি পাওয়ার n এটো সাইতে মাইনাস আছে কাৰণ এটো তলত আছে কাৰণ তোমাৰ x ইনভার্স মানে কি x ইনভার্স মানে হৈছে তোমাৰ 1/x গতিকে এটো তলত আহি যাব মানে এটো হ'ব 3/10 টু দি পাওয়ার এটো হোল n হ'ব মানে এটো হ'ব তোমাৰ 0.3 আৰু হোল টু দি পাওয়ার n 0.3 হোল টু দি পাওয়ার n ইয়াৰে आंसर হ'ব এটো তোমাৰ এটো 3 নম্বৰ অপচনত আছে গতিকে 3 অপচনটো কি হ'ব কারেক্ট অপশন হ'ব ইয়াৰ পিছত 83 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে দি সাম অফ probability of an event e and the probability of the event not e is always equal to এটো চোৱা probability of any event e আৰু probability of any event not e is equal to এটো সদায় কি হয় 1 হয় এটো তোমালোকৰ একবাৰ সিম্পল কোৱেশ্চন হয় এটো 2 নম্বৰ অপচনটো কি হ'ব কারেক্ট অপশন হ'ব ইয়াৰ পিছত 84 নম্বৰ কোৱেশ্চনটো চোৱা 84 নম্বৰ কোৱেশ্চনত কি কৈছে একেবাৰে সিম্পল কোৱেশ্চন হয় এতে 10% of 51 of 20% of 500 এটো তোমাৰ কিমান হ'ব এতে চোৱা অফ মানে মাল্টিপ্লিকেশন আমি জানোৱে এটো 10% মানে কি এটো হ'ব তোমাৰ 10 আউট অফ 100 এটো অফ মানে মাল্টিপ্লিকেশন এটো 15 বাই কি হ'ব 100 হ'ব হয়নে এটো অফ মানে মাল্টিপ্লিকেশন আৰু এটো আহিব 20/100 আৰু এটো অফ মানে মাল্টিপ্লিকেশন এটো আছে তোমাৰ কিমান 500 গতিকে a0 আৰু a0 ক্যান্সেল যাব এটো আৰু এটো দুটা জিরো ক্যান্সেল গল এটো জিরো ক্যান্সেল গল a0 লগত a0 ক্যান্সেল গল হয়নে এতে তোমাৰ ওপৰত তল কিমান ওপৰত তল তোমাৰ 15 অফ 5 আৰু তলত তল কিমান 100 তলত কিমান আছে 100 আছে হয়নে তো এটো তোমাৰ কিমান আহিব এটো আহিব তোমাৰ 125 15 into 5 5 5 जो 25 और 5 to 5 1 5 to 7 15 5 जो
আচ্ছা এইফালে আৰু 2 আছে না ইয়াতে আৰু 2 আছে গতিকে আৰু 2 হ'ব এতে হ'ব তোমাৰ 2 5 10 0 14 1 15 এটো 150 এটো হ'ব তোমাৰ 150 ডিভাইডেড বাই কি হ'ব 100 হয়নে তো 150 ডিভাইডেড বাই 100 মানে কি এটো 1.50 1.50 to 3 নম্বৰ অপচনত আছে গতিকে 3 নম্বৰ অপচনটো কি হ'ব এটো কারেক্ট অপচন হ'ব বুজি পালানে এর পিছত চোৱা এটো তোমাৰ 85 নম্বৰ কোৱেশ্চনটোত তোমার কি কইছে এতে চোৱা sin x is equal to 3/5 and cos y is equal to 12/13 then the value of 10x plus 10y will be তোমালোকক মই ইয়াতে এটা ট্ৰিক শিকাই দিও তোমালোকে সেই ট্ৰিকটো মনত ৰাখিলে তোমাৰ যিখিনি ট্ৰাইগনোমেট্ৰি আছে ট্ৰাইগনোমেট্ৰিৰ যিকোনো কোৱেশ্চন আহিলে তোমালোকে মিনিটৰ ভিতৰতে সমাধান কৰিব পাৰিবা হেতু ট্ৰিক কি হয় এটো চোৱা এটো তুমি এনেকৈ লিখিবা sin cosec cos এটো সেকটা কট সেক এটো টা মানে 10 কট মানে COT এটো sin মানে হৈছে তোমাৰ লম্ব বাই কৰ্ণ মানে লগ তাৰ পিছত লিখা ভগ তাৰ পিছত লিখা লগ লগ ভগ লগ এতে কিন্তু মাজতে এটা এটা বাদ দিব লাগিব ঠিক আছে চোৱা লগ ভগ লগ মানে প্ৰায় ভাল পোৱা হৈ গল তোমালোকৰ এতে তুমি কি কৰা এটো উলটাই লিখা এটো উলটাই লিখিলে কি হ'ব এটো হ'ব তোমাৰ কল এটো হ'ব তোমাৰ কগ আৰু এটো হ'ব তোমাৰ কি ভল এতে সব গুটে গিটা রেশিও আহি গৈছে এটো সব sin মানে হৈছে লম্ব বাই কর্ণ cosec মানে হৈছে কর্ণ বাই লম্ব cos মানে হৈছে ভূমি বাই কর্ণ sec মানে হৈছে কর্ণ বাই ভূমি tan মানে হৈছে লম্ব বাই ভূমি আৰু cot মানে হৈছে ভূমি বাই লম্ব এতে সব sin এতে আমাৰ দিয়া আছে sin x = 3/5 তো sin মানে কি আছিল লম্ব বাই কর্ণ মানে এতে তোমাৰ লম্ব বাই কি দিয়া আছে কর্ণ দিয়া আছে লম্ব আৰু কর্ণৰ ভ্যালুটো দিয়া আছে গতিকে ইয়াৰ পৰা তুমি কি উলাব লাগিব ভূমিটো উলাই লব লাগিব হয়নে তো ইয়াৰ পৰা তুমি ভূমি উলাই লব লাগিব ভূমি যেহেতু লম্ব আৰু কৰ্ণ দি আছে ভূমিটো উলাই লব লাগিব তো ভূমি উলাই ললে কি হ'ব ভূমি পাইথাগোৰিয়ান ফৰ্মুলা মতে এটো পাইথাগোৰিয়ানৰ ফৰ্মুলা কি আছিল কৰ্ণ স্কয়াৰ = এটো আছিল তোমাৰ ভূমি স্কয়াৰ প্লাস লম্ব স্কয়াৰ এটো হৈছে তোমাৰ পাইথাগোৰাছৰ সূত্ৰ তো এটো সূত্ৰ মতে তোমাৰ ভূমিটো ইফালে লৈ আহিলে কৰ্ণটো ইফালে গলে তোমাৰ এটো কি হৈ যাব নেগেটিভ হৈ যাব মানে এতে কৰ্ণ স্কয়াৰ এটো হ'ব তোমাৰ কৰ্ণ স্কয়াৰ মাইনাস কি হ'ব লম্ব স্কয়াৰ হ'ব গতিকে কর্ণৰ ভ্যালু হৈছে তোমাৰ 5 গতিকে 5 স্কয়াৰ মাইনাস কি হ'ব এটো 3 স্কয়াৰ হ'ব মানে এটো 25 মাইনাস কি হ'ব 9 হ'ব 25 মাইনাস 9 হলে তোমাৰ √16 হ'ব 16 হলে কি হ'ব 4 হ'ব অৰ্থাৎ ইয়াতে তোমাৰ যেটো ভূমি পালো সেই ভূমিটো আমি কিমান পালো ভূমিৰ ভ্যালুটো আমি কিমান পালো ভূমিৰ ভ্যালুটো আমি 4 পালো হয়নে ভূমি আমি 4 পালো এইখিনি মই মুছি দিছো ভূমি আমি 4 পালো আমি ভূমিটো এই কাৰণে উলাই ললো কাৰণ এতে যেটো cos আছে cos উলাবলৈ হলে আমাৰ কি লাগিব cos উলাই লবলৈ হলে আমাৰ ভূমিৰ মান লাগিব এই কাৰণে আমি এটো উলাই ললো এতে চোৱা এতে আমাৰ cosৰ ভ্যালু ইয়াতে cos y এটো cos y টো দিয়া আছে হয়নে cos y ইয়াতে ইয়াৰ পৰা আমাৰ এটো তো দিয়াই আছে হয়নে না লাগে আৰু এখিনি এতে চোৱা তোমাৰ কি আছে 10x এটো চোৱা 10x হয়নে 10x আমাৰ দিয়া আছে 10x টো তোমাৰ কি আছিল 10 মানে কি আছিল চোৱা 10 মানে আছে লম্ব বাই ভূমি তো ইয়াতে তোমাৰ লম্ব দি আছে 3 আৰু ভূমি পালো 4 গতিকে এটো হল আমাৰ কি 3/4 তাৰ পিছত আছে তোমাৰ ইয়াতে 10y এটা 10y এটো তোমাৰ cos y ৰ পৰা তুমি ইয়াৰ পৰা 10y টো লাই লব লাগিব ইয়াতে তোমাৰ cos y যেটো আছে এটো 12/13 আছে cos মানে কি আছিল এটো ভূমি বাই কৰ্ণ আছিল তো ইয়াৰ পৰা লম্ব তুমি উলাই লব লাগিব তো লম্ব এটো লম্ব ইফালে ৰাখি দিলো ইফালে আহিলে স্কয়াৰ হ'ব তো তোমাৰ ইয়াতে লম্বৰ ভ্যালু কিমান হ'ব লম্বৰ ভ্যালু এটো হ'ব তোমাৰ 13 স্কয়াৰ পাইথাগোৰাছৰ ফৰ্মুলা এপ্লাই কৰিলে -12 স্কয়াৰ হ'ব তো তোমাৰ 13 স্কয়াৰ মানে কিমান হয় 13 স্কয়াৰ মানে হৈছে তোমাৰ 169 আৰু 12 স্কয়াৰ মানে হৈছে 144 গতিকে ইয়াতে তুমি পাবা কিমান 25 তো √25 মানে হৈছে 5 গতিকে 10y টো তোমাৰ কিমান হ'ব 10y টো হ'ব লম্ব এটো লম্ব আমি কিমান পালো 5 পালো হয়নে আৰু ভূমি এতে ভূমিৰ ভ্যালু তো আমাৰ দিয়েই আছিল ভূমিৰ ভ্যালু কিমান দি আছে 12 গতিকে এটো হল তোমাৰ 3/4 আৰু তোমাৰ 5/12 এতিয়া এই দুটা প্লাস কৰিব লাগে গতিকে প্লাস কৰি দিয়া এটো হ'ব তোমাৰ 3/4 প্লাস কি হ'ব 5/12 এটো প্লাস কৰি দিয়া এটো এলসিএম আহিব তোমাৰ 48 হয়নে আৰু ওপৰত থাকিব কিমান ওপৰত থাকিব তোমাৰ 36 প্লাস এটো আহিব তোমাৰ 4 5 20 এটো আহিব তোমাৰ 56/48 56/48 মানে কি হ'ব এটো 7/6 হ'ব
7/6 এটোৰ এনসার আহিব 7/6 কত আছে এটো তোমাৰ এটো সব 1 নম্বৰ অপশনত আছে গতিকে 1 নম্বৰ অপশনটো কি হ'ব ইয়াতে কারেক্ট অপশন হ'ব এৰ পিছত 86 নম্বৰ কোৱেশ্চনটো চোৱা ইয়াতে কি কৈছে A circular metallic sheet is divided into two parts in such a way that part can be folded into a cone. If the ratio of their curved surface areas is 1:2, then the ratio of their volume. এটা বৃত্তাকার ধাতুৰ পাতক দুটা ভাগত ভাগ কৰা হৈছে যাতে প্ৰতিটো ভাজক ভাজ কৰি এটা শংকুলৈ ৰূপান্তৰ কৰিব পাৰি যদি শংকু দুটাৰ বক্ৰপৃষ্ঠৰ কালিৰ অনুপাত 1:2 হয় তেন্তে শংকু দুটাৰ আয়তনৰ অনুপাত কিমান হ'ব হেতু আমাৰ উলাব লাগে ইয়াতে সোয়া এতে আমাৰ এটা বৃত্তাকার প্লেটৰ কথা কৈছে হয়নে তো এনেকুৱা তোমাৰ এটো বৃত্তাকার যদি আমি প্লেট বুলি ধৰো এতে সোয়া এটো আমি এনেকে কাটি লৈছো ঠিক আছে এনেকে আমি কাটা বুলি ধৰি ললো এইখিনি আমি A আৰু B বুলি ধৰিছো এটো সেন্টারটো আমি O বুলি ধৰিছো ঠিক আছে এইখিনি যেটো আর্ক আছে সেই আর্কটোক আমি ধৰিছো ADB আৰু এই ডাঙৰ যেটো আর্ক আছে হেতুক আমি ধৰিছো ACB ঠিক আছে এতে সোয়া এৰ পৰা তুমি ফার্স্ট টাইম তোমাৰ ইয়াতে সোয়া এইখিনি অ্যাঙ্গল আৰু এইখিনি অ্যাঙ্গল কিমানখিনি হ'ব এটো হ'ব তোমাৰ 360 মাইনাস কি হ'ব থিটা 360 মাইনাস কি হ'ব থিটা হ'ব নহয় জানো এতে হলে তোমাৰ এই যেটো অ্যাঙ্গল আছে এই অ্যাঙ্গলটো যদি আমি কি বুলি ধৰো থিটা তেতিয়াহলে তুমি থিটাটো ইয়াৰ পৰা ওলাই লব লাগিব তো সেই থিটাটো আমি কেনেকৈ ওলাম এতে সোয়া ইয়াতে আহিব তোমাৰ এৰিয়া অফ সেক্টৰ এটো আহিব ADB ডিভাইডেড বাই এটো আহিব তোমাৰ এৰিয়া অফ সেক্টৰ এটো আহিব কি ACB এটো ACB এটো ফর্মুলা মতে বহাই দিয়া ফর্মুলাটো কিমান আছিল এটো θ/360 * পাই r স্কয়ার ডিভাইডেড বাই ইয়াতে তোমাৰ কি আহিব এটো আহিব 360 মাইনাস থিটা হয়নে এটোৰ অ্যাঙ্গল কিমান আছে 360 মাইনাস থিটা ডিভাইডেড বাই 360 * পাই r স্কয়ার আৰু এটোৰ ভ্যালু তোমাৰ দিয়া আছে কিমান 1/2 এটো সব 1:2 দিয়া আছে তো এটো কি হ'ব 1/2 হ'ব ইয়াৰ পৰা 360 আৰু ইফালে তোমাৰ 360 কি যাব ক্যান্সেল আউট হ'ব তো ইয়াতে তুমি পাবা কিমান থিটা বাই এটো 360 মাইনাস থিটা = 1/2 ইয়াৰ পৰা পাবা তুমি 2 থিটা = কি হ'ব 360 মাইনাস থিটা ক্রস মাল্টিপ্লিকেশন কৰিলে তাৰে পিছত আমি কি পাম এইখিনি ইয়াৰ পৰা তোমাৰ এই থিটাটো ইফালে আনিলে পজিটিভ হ'ব তো এটো হ'ব তোমাৰ 3 থিটা = কি হ'ব 360 গতিকে থিটা = কিমান হ'ব 120 থিটাৰ ভ্যালু আমি কিমান পালো 120 পালো হয়নে এতিয়া আমাৰ এইখিনিৰ সারকামফারেন্স লাগিব লগতে তোমাৰ ACB ৰ কি লাগিব সারকামফারেন্স লাগিব তো আমি সেই সারকামফারেন্স খিনি আমি উলাই লও ঠিক আছে এতিয়া সোয়া এটো তোমাৰ সারকামফারেন্স অর্থাৎ পরিধি সারকামফারেন্স অফ ADB টো তোমাৰ কিমান আহিব এটো সারকামফারেন্সৰ ফর্মুলা আছিল θ/360 * 2 পাই r আমি থিটাৰ ভ্যালু এইমাত্ৰ পালো থিটাৰ ভ্যালু কিমান পালো 120/360 ইনটু কি হ'ব 2 পাই r হ'ব তো এটো হ'ব তোমাৰ কিমান 0 0 ক্যান্সেল যাব এটো 3 টাইম যাব গতিকে এটো হ'ব তোমাৰ 2/3 আৰু ইফালে আহিব পাই r 2/3 পাই r আহিল সিমিলারলি তোমার যেটো ACB আছে ACB এর তোমার সারকামফারেন্স কি হ'ব এটো হ'ব তোমাৰ 4 পাই r ডিভাইডেড বাই 3 ঠিক আছে এতিয়া এইখিনি তোমাৰ হৈ গল এতিয়া আমাৰ যেটো ADB এর যেটো সারকামফারেন্স আছে ADB এর এটো সারকামফারেন্স অফ ADB এখানে তোমার 2 পাই r1 বুলি ধৰিছো এটো আমাৰ যেহেতু দুটা আছে আৰু সারকামফারেন্স অফ ADB এটো তোমাৰ কিমান দিয়া আছিল 2 পাই r/3 = কি আছে 2 পাই r1 দিয়া আছে হয়নে তো ইয়াৰ পৰা যদি আমি r1 ক্যালকুলেট করি ইয়াৰ পৰা পাই আৰু হিফালৰ পাই তোমাৰ কি যাব এটো ক্যান্সেল যাব আৰু ইফালৰ তোমাৰ 2 আৰু a2 ক্যান্সেল যাব ইয়াতে থাকিব r1 = কি হ'ব এটো r/3 হ'ব r/, কি হ'ব 3 হয়নে এটো r/3 এটো ৰৈ যাব কেৱল r/3 r1 ৰ ভ্যালু আমি কি পালো r/3 পালো সিমিলারলি তোমাৰ r2 লাই লব লাগিব তো সিমিলারলি তোমাৰ
r2 কি হ'ব এটো আছিল সারকামফারেন্স অফ ACB ACB ৰ তোমাৰ সারকামফারেন্স কিমান আছিল 4 pi r ডিভাইডেড বাই 3 আৰু এটো ধৰিছো আমি 2 pi r1 ঠিক আছে গতিকে ইয়াৰ পৰা তুমি r2 কিমান পাবা এটো r1 নহয় বাৰু r2 হ'ব তো r2 বাৰ পৰা কি পাবা এটো তোমাৰ দুইবাৰ যাব এটো তোমাৰ এটো ক্যান্সেল যাব হয়নে গতিকে ইফালে তুমি কি পাবা এটো তোমাৰ ভাল থাকিব 2r ডিভাইডেড বাই কি থাকিব 3 2r divided by 3 r1 ৰ ভ্যালু আৰু r2 ৰ ভ্যালু আমি উলাই ললো এতিয়া আমাৰ হাইট উলাই লব লাগিব হয়নে যদি আমাৰ এনেকুৱা যদি এটো যদি শংকু হয় এটো এটা যদি কোণ হয় এইখিনি ৰেডিয়াস এইখিনি হাইট আৰু এইখিনি হৈছে তোমাৰ স্ল্যান্ট হাইট অৰ্থাৎ নদী উচ্চতা মানে এই হাইট এটো h1 আৰু এটা আছে হেতুৰ কাৰণে আমি এইখিনি ধৰিছো কি h2 গতিকে h1 আৰু h2 আমি উলাই লম এটা এইখিনি তোমাৰ 90 ডিগ্ৰী আছে গতিকে তুমি পাইথাগোৰাছৰ ফৰ্মুলা এপ্লাই কৰিম পাইথাগোৰাছৰ ফৰ্মুলা এপ্লাই কৰিলে তোমাৰ ইয়াৰ পৰা h1 তুমি কি পাবা h1 টো পাবা তোমাৰ ইয়াতে এটো r2 স্কয়াৰ হয়নে এটো r2 আচ্ছা r1 ৰ কাৰণে হ'ব এটো r স্কয়াৰ মাইনাস কি হ'ব r1 স্কয়াৰ হ'ব এটা ভ্যালু পুট কৰা এটো r স্কয়াৰ মাইনাস r1 ৰ ভ্যালু আছিল কি r1 ৰ ভ্যালু আছিল r/3 হয়নে r/3 হলে তোমাৰ কি হ'ব r স্কয়াৰ by 9 होबो एटो তুমি কি পাবা এটো তোমার 9r স্কয়ার মাইনাস 1r স্কয়ার তো 9 এর পর 1 গলে 8 8ক আমি কি লিখিব পারি 2√2 আৰু ইফালে আহিব r আৰু 9 ৰ ৰুট কিমান হ'ব 3 এটো পালো আমি 2√2r ডিভাইডেড বাই 3 সিমিলারলি তোমার h2 লাই ললে তুমি ইয়াতে কি পাবা এটো পাবা তোমার r স্কয়ার মাইনাস কি হ'ব rt স্কয়ার ভ্যালু পুট কৰিলে ইয়াতে তুমি পাবা r স্কয়ার মাইনাস এটো আছিল 2 r2 ৰ ভ্যালু কিমান আছিল r2 ৰ ভ্যালু আছিল তোমাৰ 2r/3 গতিকে 2r/3 কি স্কয়ার কৰিলে কি হ'ব এটো হ'ব তোমাৰ 4r স্কয়ার ডিভাইডেড বাই 9 হ'ব হয়নে তো 9r স্কয়ার মাইনাস তোমাৰ 5r স্কয়ার তো এটা আহিব তোমাৰ √5r ডিভাইডেড বাই কি আহিব 3 হয়নে এটো h1 ৰ ভ্যালু পালো 2√2r/3 আৰু h2 ৰ ভ্যালু পালো √5r/3 এতিয়া সোয়া যেহেতু তোমার ইয়াতে তোমার এটা এটুৰ সার্কুলার মেটালিক শীটটো তোমার ই কৰিছে গলাই তোমার শঙ্কু বনাইছে গতিকে এটুৰ ভলিউম আৰু শঙ্কুৰ ভলিউম তোমার কি আহিব সেম আহিব দুটাৰ ভলিউম সেম হ'ব গতিকে ভলিউম যদি উলাও আমি v1 ৰেশিও v2 তেতিয়া হলে সোয়া শঙ্কুৰ আয়তন কি আছিল 1/3 পাই এটু r1 স্কয়ার h1 সরি ইনটু h1 আৰু ইফালে আহিব 1/3 পাই r2 স্কয়ার ফেলা আহিব কি h2 গতিকে তোমাৰ এটো 1/3 এবোৰ তো ক্যান্সেল যাব এটা থাকিব r1/r2 ইফালে হ'ব হোল স্কয়ার ইনটু ইফালে থাকিব h1 বাই কি h2 হয়নে এটা ভ্যালু পুট কৰা r1 ৰ ভ্যালু আছিল তোমাৰ r/3 আৰু r2 ৰ ভ্যালু আছিল কি 2r/3 এটো হ'ব তোমাৰ হোল স্কয়ার ইনটু h1 ৰ ভ্যালু আমি মাত্ৰ পাইছো 2√2r ডিভাইডেড বাই h2 ৰ ভ্যালু পাইছো √5/3r r ক্যান্সেল যাব ইফালে হয়নে গতিকে ইফালে তোমাৰ সোয়া এটো স্কয়ার আছে এটো 3 আৰু 3 তোমাৰ ক্যান্সেল যাব ইফালে r আৰু r হৈ গল তো ইয়াতে তোমাৰ এই 2 স্কয়ার কৰিলে 4 হ'ব গতিকে এটো হ'ব 1/4 আৰু ইফালে থাকিব 2√2r সরি r তো ক্যান্সেল গল ইফালে r ক্যান্সেল যাব 2√2 ডিভাইডেড বাই কি থাকিব √5 হয়নে √5 থাকিব আৰু ইফালে এটো তোমাৰ দুইবাৰ যাব গতিকে ইফালে থাকিব √2 ডিভাইডেড বাই ইফালে থাকিব তোমাৰ এটো থাকিব 2 আৰু ইফালে 5 মানে এটো হ'ব তোমাৰ √কি 10 হয়নে আচ্ছা 2 আৰু আমি লিখিব পাৰি এটো যেটো √2 আৰু ইফালে যেটো 2 আছে এটো আমি অলপমান বেলেগ ধৰণে লিখো ঠিক আছে সোয়া ইফালে তোমাৰ এটো যেটো এটো আছে আৰু এই যেটো √2 আছে যেটো আমাৰ √2 আছে √2 টোক আমি কি লিখিব পাৰি √2 নহয় √2 আমি কি লিখিব পাৰি √2 * √2 গতিকে এই √2 আৰু এটো ক্যান্সেল কৰি ইয়াতে এটা √2 ৰৈ যাব তাৰ ওপৰত থাকিব 1 তো 1 বাই কি হ'ব 10 হ'ব এটো 1/10 1/√10 মানে এটো কি হ'ব 1:√10 হ'ব 1:√10 1:√10 এটো সি অপশনত আছে গতিকে সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 87 নম্বৰ কোশ্চনটো সোয়া এটো দা ভ্যালু অফ এটো ইমানখিনিৰ ভ্যালু লাভ দিছে এই ভ্যালুটো আমি কেনে গলাম সোয়া এটো মই কেৱল এটা পাৰ্ট কৰিম বাকিখিনি তোমালোকে অকলে বুজি পাবা এটো সোয়া এই পাৰ্টটো সোয়া কেৱল এই পাৰ্টটো তোমাৰ কি আছে 1/1 + √2 এটো তুমি যদি ৰেশনালাইজ কৰা
ৰেচনেলাইজ কৰিলে তোমাৰ কি হ'ব এইটো 1/1 প্লাছ √2 আৰু ইয়াৰ উল্টাটোৰে এইটো মাল্টিপ্লিকেশ্যন কৰিব লাগিব 1/√2 ওপৰতো লাগিব 1 মাইনাছ কি √2 1 মাইনাছ √2 এইটো হ'ব তোমাৰ a স্কয়াৰ মাইনাছ b স্কয়াৰ কাৰণ a প্লাছ b আৰু a মাইনাছ b আছে গতিকে a প্লাছ b ইনটু a মাইনাছ b যদি হয় এটা আমি কি লিখিব পাৰো a স্কয়াৰ মাইনাছ b স্কয়াৰ লিখিব পাৰো গতিকে তোমাৰ ইয়াতে আহিব কি এটো আহিব 1 মাইনাছ 2 আৰু ওপৰত থাকিব 1 মাইনাছ এটো কি থাকিব আৰু √2 গতিকে এটো 1 ৰ পৰা যদি 2 যায় তেতিয়াহলে -1 থাকে আৰু ওপৰত থাকিব 1 মাইনাছ √2 গতিকে এটো হ'ব তোমাৰ কি 1 প্লাছ এটো -1 আৰু ইফালে আহিব প্লাছ √2 এটোৰ ভ্যালু আমি কি পালো এইখিনিৰ ভ্যালু আমি পালো -1 প্লাছ √2 -1 প্লাছ √2 সিমিলাৰলি এটোৰ পাম এটোৰ পাম এটোৰ পাম গোটেই কেইটাৰ সেম পাম হয়নে সেম পাম অবভিয়াসলি পাম গতিকে আমি ইয়াৰ পৰা এটা চোৱা এইখিনি যেটা আছে ইয়াৰ পৰা আমি কি লিখিব পাৰো ইয়াৰ পৰা অলপ আৰু বোল্ড কৰি দিছো এটো ইয়াৰ পৰা আমি কি পাম চা এটো পাম -1 এটো -1 প্লাছ √2 তাৰ পিছত আহিব -√2 প্লাছ √3 তাৰ পিছত আহিব ইফালে আহিব তোমাৰ -√3 প্লাছ √4 তাৰ পিছত এনেকৈ গৈ গৈ এতে তোমাৰ লাষ্টত যিখিনি আছে সেইখিনি তোমাৰ কি আহিব এটা আহিব √8 প্লাছ এটা আহিব কি √9 হয়নে এটো আৰু এটো ক্যান্সেল যাব এটো আৰু এটো ক্যান্সেল যাব এটোৰ লগত ইয়াৰ পিছৰ যেটো আছে হেটো ক্যান্সেল যাব আৰু √8 ৰ লগত ইয়াৰ আগৰ যেটো মাইনাস আছে হেটো ক্যান্সেল যাব ইফালে থাকি যাব এটো হয়নে ইয়াতে তোমাৰ কি আছে -1 আৰু ইফালে আছে প্লাছ √9 গতিকে -1 প্লাছ √9 মানে কি হয় 3 হয় গতিকে এটো হ'ব 3 - 1 3 - 1 মানে কি হ'ব 2 হ'ব এটোৰ आंसर কি হ'ব 2 হ'ব এটোৰ आंसर হ'ব 2 এটো 3 নম্বৰ অপচনত আছে গতিকে 3 নম্বৰ অপচনটো কি হ'ব কারেক্ট অপচন হ'ব বুজি পালানে ইয়াৰ পিছত 88 নম্বৰ কোৱেশ্চনটো চোৱা ইয়াতে তোমাৰ কি কৈছে the sum of all two digit number its which leaves remainder 3 when divided by 5 is এটো 5 এৰে বিভাজ্য কৰিলে ভাগে 3 হোৱা সকলোবোৰ দুটা অংক বিশিষ্ট সংখ্যাৰ যোগফল কিমান হ'ব হেতু তুমি কি কৰিব লাগিব ওলাব লাগিব এতে চোৱা প্ৰথমতে তুমি চাইলে এটো 5 এৰে বিভাজ্য হোৱা কিন্তু ভাগে 3 যোৱা মানে 3 ভাগে ৰৈ যায় 5 এৰে হৰণ কৰাৰ পিছতো তেতিয়া হলে তুমি তেনেকুৱা নাম্বাৰ কি পাবা তেনেকুৱা নাম্বাৰ আছে তোমাৰ কিমান 13 আছে মানে এটো তুমি যদি 5 এৰে ডিভাইড কৰা 5 এৰে ডিভাইড কৰিলে 3 ৰিমাইন্ডাৰ থাকিব হয়নে 5 তিনিবাৰ যাব আৰু তোমাৰ 3 ৰৈ যাব তাৰ পিছত আছে তোমাৰ 18 তাৰ পিছত আছে 23 হয়নে এনেকৈ গৈ গৈ তুমি লাষ্টৰ নাম্বাৰটো কিমান পাবা 98 পাবা হয়নে 98 পাবা এতিয়া চোৱা এটো যদি এপি এটা ফৰ্মেশন আছে ইয়াতে এপি মানে ৰিপিটেটিভ প্ৰগ্ৰেশন এটো তোমাৰ a = কিমান আছে a = 13 a = কিমান হৈ গল 13 হৈ গল এটো a = কিমান হল 13 এটো পিছত ডিফারেন্স কমন ডিফারেন্স কিমান হ'ব 18 - 13 মানে এটো হ'ব তোমাৰ কি 5 আৰু তোমাৰ an মানে লাষ্টৰ টার্ম এটো হ'ব কিমান 98 এতে কেইটা টার্ম আছে হেতু তুমি না জানো তো সেই টার্মটো আগতে তুমি কি কৰিব লাগিব ওলাই লব লাগিব এতে সো এই ফর্মুলা এপ্লাই কৰা an = কি আছিল a প্লাস এটো n - 1 * কি আছিল d গতিকে এটো an টো আছে তোমাৰ 98 = এফালে আছে তোমাৰ 13 প্লাস এটো n - 1 * d d মানে হৈছে 5 হয়নে গতিকে তোমাৰ এটো 13 টো ইফালে লৈ আহা তো মাইনাস হ'ব এটো হ'ব 98 - 13 এই 5 টো ইফালে লৈ আহিলে এটো হ'ব তোমাৰ ডিভাইড = ইফালে ৰৈ যাব তোমাৰ n - 1 98 ৰ পৰা তোমাৰ যদি 13 যায় 98 ৰ পৰা 13 গলে কিমান থাকিব 85 ডিভাইডেড বাই 5 আৰু এটো মাইনাস টো ইফালে লৈ আহিলে +1 হ'ব গতিকে +1 = n গতিকে এতে নাম্বার অফ টার্ম তুমি কিমান পাবা 85 অফ কিমান টার্ম যাব 85 17 যাব আৰু ইফালে +1 = n গতিকে ইয়াৰ পৰা তুমি n কিমান পালা n পালে 18 মানে নাম্বার অফ টার্ম তুমি কিমান পালা 18 পালা হয়নে 18টা কি আছে ইয়াতে টার্ম আছে এতিয়া এটো কি কৰিব লাগে যোগফল ওলাব লাগে সো যোগফল আমাৰ যোগফলৰ ফৰ্মুলা কি আছিল যোগফল আছিল তোমাৰ sn = কি আছিল n/2 ইফালে আছিল তোমাৰ a plus l হয়নে a plus l এটো কিন্তু এটো ফর্মুলা একে হয় বাৰু sn = n/2 আৰু ইফালে আছিল 2a plus n - 1 * d এই ফর্মুলা আৰু এই ফর্মুলা একে হয় এটো লিখিব পাৰি কাৰণ তোমাৰ l মানে তোমাৰ an = l = আমি কি লিখিব পাৰি এটো তোমাৰ a plus এটো n - 1 * d লিখিব পাৰি তো এটো ফর্মুলা এটো এটা ফর্মেশন হয় তো n ৰ ভ্যালু পালো 18 তো 18 বাই কি হ'ব 2 এর ভ্যালু আছিল 13 আৰু লাস্ট টার্ম আছিল কিমান 18 হয়নে গতিকে এটো হ'ব 9
আৰু ইফালে তোমাৰ 13 আৰু এটো প্লাস কৰিলে হ'ব 111 এটো তুমি মাল্টিপ্লিকেশন কৰিলে কিমান হ'ব 999 এটো आंसर হ'ব 999 999 এটো সব বি অপশনত আছে গতিকে বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব ইয়াৰ পিছত চ 89 নম্বৰ কোৱেশ্চনটোত কি কৈছে 89 নম্বৰ কোৱেশ্চন এটো চ 89 নম্বৰ কোৱেশ্চনত কি কৈছে এতে the radius of the large circle এটো চ এটো এটা সার্কেল আছে এটো আমাৰ এই ডাঙৰ সার্কেলটোৰ radius is equal to the diameter of the smaller circle এই যেটো আমাৰ ভিতৰত স্মল সার্কেল আছে এটোৰ যেটো ডায়ামিটাৰ আছে সেই ডায়ামিটাৰৰ দুই গুণ হয় এটোৰ ৰেডিয়াস ঠিক আছে তাৰ পিছত তোমাৰ কি কৈছে এটো if the area of the smaller circle is এটো তোমাৰ কিমান কৈছে বৃত্তটোৰ 13 মিটাৰ স্কয়াৰ হয় then find the area of the smaller আচ্ছা shaded region এটা shaded regionৰ তোমাৰ কি ওলাব দিছে এটো ওলাব দিছে 13 মিটাৰ স্কয়াৰ হয় তেন্তে সৰু বৃত্তৰ অংশৰ কালি হ'ব আচ্ছা সৰুটোৰ কি ওলাবলৈ দিছে কালি না সৰুটোৰ কালি এইখিনিৰ কালি আমাৰ ওলাব দিছে যেটো ইয়াতে আমাৰ ৰেডিয়াস দিয়া আছে এটো তোমাৰ কি দিয়া আছে ৰেডিয়াস আমাৰ দিয়া আছে এটো সৈতে আমি কেনেকৈ কৰিম এতে সোয়া যেহেতু তোমাৰ ইয়াৰে যেটো তোমাৰ কি আছে ইয়াৰে যেটো তোমাৰ ডায়ামিটাৰ আছে এটো তোমাৰ দুই গুণ হয় এটো হয়নে ৰেডিয়াসটো হয় গতিকে তোমাৰ ডাঙৰ যেটো সার্কেল আছে হয়নে তো বিগ সার্কেল যেটো ডাঙৰ সার্কেল আছে সেই সার্কেলৰ যেটো তোমাৰ কি আহিব ৰেডিয়াস আহিব সেই ৰেডিয়াসটো তোমাৰ কিমান হ'ব ডাঙৰ সার্কেলৰ ৰেডিয়াস এটো হ'ব তোমাৰ 2r হয়নে আৰু তোমাৰ স্মলাৰটো তো আছে স্মলাৰটো তোমাৰ কি হ'ব স্মলাৰটো তোমাৰ ডায়ামিটাৰ দিয়া আছে স্মলাৰটো ব্যাসৰ লগত সমান বুলি কৈছে সৰু বৃত্তটোৰ কালি দি আছে ইমান আচ্ছা তো এতিয়া তোমাৰ লাগে আমাৰ এৰিয়া হয়নে এইখিনিৰ এৰিয়া লাগে চাবা এইখিনিৰ এৰিয়া ওলাবলৈ হলে আমি কি কৰিম এই গোটেইখিনিৰ এৰিয়া ওলাম গোটেইখিনিৰ এৰিয়া ওলোৱাৰ পিছত আমি এইখিনি মাইনাস কৰি দিম তো এইখিনি আমাৰ ৰৈ যাব ঠিক আছে গতিকে এৰিয়া অফ শেডেড ৰিজন এটো তোমাৰ কি হ'ব পাই এটো 2r স্কয়াৰ হয়নে মাইনাস কি হ'ব পাই r স্কয়াৰ মাইনাস কি হ'ব পাই r স্কয়াৰ হ'ব এতিয়া সো এটা তোমাৰ 2 পাই r স্কয়াৰ 2 কত এটো 4 হে 4 পাই r স্কয়াৰ মাইনাস পাই r স্কয়াৰ মানে এটো হ'ব তোমাৰ 3 পাই r স্কয়াৰ গতিকে 3 ইফালে সব পাই r স্কয়াৰ মানে সৰুটোৰ কালি দি আছে আমাৰ 13 গতিকে 13 বহাই দিয়া এটো হ'ব তোমাৰ কিমান 39 आंसर হ'ব এটো 3 নম্বৰ অপশনত আছে গতিকে 3 নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব ইয়াৰ পিছত 90 নম্বৰ কোৱেশ্চনটো চোৱা 90 নম্বৰ কোৱেশ্চনটো কি কৈছে প্ৰথম ছাত্ৰ ছাত্ৰী সকল তো এটোৱে হ'ব আজিৰ কাৰণে হেকৰ কোৱেশ্চন বাকিখিনি তোমালোকে চাবলৈ হলে মেম্বাৰশিপ ল'ব লাগিব আৰু যদি তোমালোকৰ পিডিএফ ফাইল লাগে তোমালোকে পিডিএফ ফাইল পাই যাবা তোমালোকে মোৰ পাৰ্সোনাল হোৱাটসএপ নম্বৰ লৈ লোৱা 7002824673 এটো নম্বৰত তোমালোকে কন্টাক্ট কৰিব পাৰিবা যিকোনো ধৰণৰ প্ৰবলেম থাকিলে আৰু তোমালোকৰ যদি পিডিএফ ফাইল লাগে মেম্বাৰশিপ লৈহে তাৰ পিছত তোমালোকে মোৰ লগত কন্টাক্ট কৰিবা 90 নম্বৰ কোৱেশ্চনটো 90 নম্বৰ কোৱেশ্চনত কি কৈছে ইন এ ক্ৰিকেট ম্যাচ এটা ক্ৰিকেট খেলত যেটো কোহলি ৰোহিত এণ্ড কেএল ৰাহুল সূৰ্য কুমাৰ এণ্ড জয়সৱাল এটো স্কোৰড এভাৰেজ অফ 56 ৰানস মানে এখন ক্ৰিকেট খেলত কোহলি ৰোহিত কেএল ৰাহুল সূৰ্য কুমাৰ আৰু জয়সৱালৰ গড় ৰান এটো 36 দি আছে 36 গড় ৰান কিমান দি আছে 36 দি আছে বড় অলপ ব্লাৰ হৈ আছে তাৰ পিছত তোমাৰ কি কৈছে সোৱা Surya Kumar scored more than Jaiswal. Jaiswal scored 8 fewer than Kohli. Rohit scored as many as Surya and Jaiswal. तार पिसर खिनी अच्छा Rohit and Kohli scored 107 between them. How many runs did Jaiswal score? सूर्य कुमार जयसवालतকৈ 5 ৰান বেছি কৰিছে জয়সৱালে কোহলিতকৈ 8 ৰান কম কৰিছে ইয়াৰ উপৰিও ৰোহিত আৰু সূৰ্য কুমাৰে জয়সৱালে সংগ্ৰহ কৰা ৰানৰ সমান ৰান কৰে আৰু ৰোহিত আৰু ৰাহুলে একেলগে 107 ৰান কৰে তেন্তে জয়সৱালৰ মুঠ ৰান কিমান হ'ব আচ্ছা এছামিছত খিনি অলপ বুজিবা গৈছে এতে সোৱা টোটাল এতে যিমানখিনি ৰান আছে সেই ৰানখিনি তোমালোকে ওলাইলা যেহেতু তোমাৰ এভাৰেজ দিয়া আছে গতিকে এভাৰেজ হলে তোমাৰ কোহলিটো আমি কে বুলি ধৰিছো ঠিক আছে তাৰে পিছত আছে কেএল ৰাহুল হেটো আমি কি বুলি ধৰিছো কে
কে আৰ বুলি ধৰিছোঁ সেইটো কে এল ৰাহুল তাৰপিছত আছে ৰোহিতটো আমি ৰোহিতে লিখিলোঁ কাৰণ আৰ ধৰা হৈছে ইউটিউবত ৰোহিত তাৰপিছত সূৰ্য কুমাৰটো এছ বুলি ধৰিছোঁ আৰু জেছৱালটো জে বুলি ধৰিছোঁ তো টোটেল আছে কেইজন 5 জন আৰু এভাৰেজ ৰান কিমান আছে 36 গতিকে ইহঁতৰ ৰান কিমান হ'ব এইটো কে প্লাছ এইটো কে আৰ প্লাছ এইটো ৰোহিত প্লাছ সূৰ্য কুমাৰ প্লাছ জয়ছৱাল ইজুৱেল টু কিমান হ'ব 180 হয়নে এইটো মাল্টিপ্লাই কৰিলে 180 হ'ব তো এইখিনি ৰান ইহঁতে কি কৰিছে টোটেল স্কোৰ কৰিছে 180 ৰান স্কোৰ কৰিছে তাৰ পিছৰখিনি চাবা লক্ষ্য কৰিবা দেই ইয়াতে তাৰ পিছৰখিনি তোমাৰ কি গৈছে তাৰ পিছৰখিনি সূৰ্য কুমাৰে যিমানখিনি ৰান কৰিছে সূৰ্য কুমাৰে তোমাৰ জেছৱালতকৈ 5 বেছি কৰিছে গতিকে এইটো হ'ব তোমাৰ কি j+5 তাৰপিছত তোমাৰ জেছৱালে কোহলিতকৈ 8 ৰান কম কৰিছে গতিকে এইটো তোমাৰ কি হ'ব k-8 হ'ব কোহলিতকৈ 8 ৰান কম কৰিছে তাৰপিছত ৰোহিতে কিমান ৰান কৰিছে এইটো তোমাৰ সূৰ্য কুমাৰ আৰু জেছৱালৰ সমান কৰিছে হয়নে এইটো তোমাৰ 1 নম্বৰ দিয়া এইটো দিয়া তোমাৰ 2 নম্বৰ এইটো দিয়া 3 নম্বৰ তাৰপিছত ৰোহিত আৰু ৰাহুলে মিলি কিমান কৰিছে ৰোহিত আৰু ৰাহুল এই দুজনে মিলি কৰিছে কিমান 107 মাৰ্ক এইটো দিয়া তোমাৰ কেই নম্বৰ 4 নম্বৰ এতিয়া চোৱা এইটো 1 2 3 আৰু 4 এইকেইটা তুমি কি কৰিব লাগিব সমাধান কৰিব লাগিব তোমালোকে এলজেব্ৰিক এক্সপ্ৰেছন ইউজ কৰি তোমালোকে এইটো সমাধান কৰি ল'বা ইয়াতে জেছৱালৰ যিটো টোটেল ৰান আহিব সেইটো কিমান ৰান আহিব 20 ৰান আহিব কিমান ৰান 20 ৰান তো জেছৱালে তোমাৰ কিমান ৰান কৰিব 20 ৰান কৰিব তো এইটো 20 ৰানটো কোনটো অপচনত আছে 20 এইটো বি অপচনত সৰি এইটো 4 নম্বৰ অপচন আছে গতিকে 4 অপচনটো কি হ'ব ইয়াতে তোমাৰ কাৰেক্ট অপচন হ'ব এইটো 4 নম্বৰ অপচনটো কাৰেক্ট অপচন হ'ব তোমালোকৰ ছাত্ৰ-ছাত্ৰীসকল এইখিনি আছিল তোমাৰ 10টা কোৱেশ্চন বাকি যিখিনি কোৱেশ্চন আছে তোমাৰ ৰিজনিংৰ কোৱেশ্চন আছে তাৰ পিছত তোমাৰ ইয়াৰে যিটো ইম্পৰ্টেন্ট তোমাৰ টপিক ওয়াইজ বা তোমাৰ যিখিনি সিলেবাস আছে সিলেবাস ওয়াইজ তোমালোকে গোটেইখিনি কন্টেন্ট পাবলৈ তোমালোকে মেম্বাৰশ্বিপ লৈ লোৱা আৰু পাৰ্সোনাল হোৱাটসঅ্যাপ নম্বৰ দি দিছো 7002824673 এইটো নম্বৰত তোমালোকে কন্টাক্ট কৰিব পাৰিবা তোমালোকে যাতে ফেজ 3 এক্সামটো যাতে ক্লিয়াৰ কৰিব পাৰা তাৰ কাৰণে আমি সাজু হৈ থাকিম আৰু ছাত্ৰ-ছাত্ৰীসকল আজিৰ কাৰণে এইখিনিয়ে তোমালোকে জয়েন হৈ লোৱা তোমালোকে বাকি ভিডিঅ'বোৰ চাব পাৰিবা ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে সকলোকে ধন্যবাদ জনাইছো।